বস্তু এটা দেখাম দে আপোনালোকক এইখন চাওক পৰ্দাখন ফালি পেলালে নেটখন এই টক্সি মেনু হেল্ল' এভৰিৱান স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ এনেদৰে আৰম্ভ কৰিছোঁ আৰু এয়া দেখিলে নহয় টক্সিক কেনেকৈ এইফালে বাহিৰলৈ চাই থাকে তাই মানে সেইডোখৰত জেগাই আৰু আজিৰ ভিডিঅ'টো এনেদৰে ষ্টাৰ্ট কৰিছোঁ আপোনালোকে আশা কৰোঁ শেষলৈকে চাই যাব এইফালে ৰাতিপুৱাৰ চাহ কাপ খাই লৈ আজি আপোনালোকক দেখাম আমাৰ ঘৰতনো আমৰ আচাৰ কিদৰে বনাওঁ এইফালে মায়ে আমখিনি ধুনীয়াকৈ কাটি মেলি শুকুৱাই ল'লে কেইবাদিনৰ আগতে তাৰ পাছত এতিয়া এইফালে গোটা মছলা জিৰা ধনিয়া শুকান জলকীয়া জালুক যি আৰু গোটা মছলা সেইখিনি সকলোখিনি ভাজি ল'লে ভাজা পাছত মিক্সিত গুড়ি কৰি ল'লে একেবাৰে গুড়ি কৰি দিয়া নাই অকণমান মাজে মাজে গোটা হৈ থকা নিচিনাকৈ নহ'লে একেবাৰে গুড়ি হ'লে খাই ইমান ভাল নালাগে এতিয়া আমখিনিৰ লগত সানি দিব ধুনীয়াকৈ মিক্স কৰিব যাতে গোটেই আমখিনিতে লাগি যায় আৰু মায়ে পুৰা হাতেদি মিক্স কৰি আছে পিছতহে মজাটো পাব মছলাখিনি সনাৰ পাছত এতিয়া তাৰ ওপৰত তেল দিব লাগিব তাৰ কাৰণে মায়ে তেল গৰম কৰি পাঁচফোৰণ তেজপাত এইবিলাক দি ল'লে আৰু তেলখিনি ঠাণ্ডা হোৱাৰ পাছত আমখিনিৰ ওপৰত ঢালি দিলে আৰু আমাৰ আমৰ আচাৰ ৰেডি হৈ গ'ল খাব পৰাই হ'ল এইফালে লগতে অলপ পিহা আমৰ আচাৰো বনালে এইখিনি টেমাত ভৰাই এতিয়া মাজে মাজে ৰ'দত দি থাকিব লাগিব সেয়ে আমাৰ এনেদৰে আচাৰ বনায় আপোনালোকৰ বাৰু কেনেকৈ বনায় আৰু এইফালে চাওক আজি আমাৰ ঘৰলৈ কোন আহিলে পটককৈ অহা নিচিনা হ'ল একো আগতীয়াকৈ মানে জনা নাছিল আহিব বুলি আজি ৰাতিপুৱা খবৰ দিলে আৰু আহি গ'ল আমাৰ ঘৰলৈ এইফালে চাওকচোন দুইটাৰে উৎপাত কেনেকুৱা লাগিছে খাই কোনে পেলালে মস্তি নে দুপৰীয়া ভাত সাজত এফালে গাহৰি মাংস বইল ভাতকেৰেলা আলু ভাজি তেনেকৈয়ে খালোঁ আৰু পটল কিবাকিবি ফ্ৰাই কৰিছিলে আৰু ভাত পানী খাই আজৰি হৈ পোৱালিকেইটাৰ উৎপাত লগতে মোৰো এরা লাগিলে ঝুজিলে দুপৰীয়া ভাত পানী খায়ো এতিয়া সন্ধিয়াৰ চাহ কাপে খাবলৈ হ'ল এইফালে লুডু খেলি আছে সিহঁতি এইফালে মায়ে আনি দিয়া চিপছৰ পৰা আকৌ আমাৰ পচুৱে মাহীয়েকলে বুলি দুটা দি থৈ গৈছে নহয় মাহীয়েকজনীও কমতি নহয় একেবাৰে সৰু ল'ৰাৰ লগত সৰু ল'ৰা তো বাহঁতেও যাবলৈ ওলালে এতিয়া ঘৰলৈ আমিও ভাবিলোঁ দেওবাৰ বজাৰৰ পৰা আহোঁগৈ বুলি বহুত দিন তেনেকৈ ওলায়ো যোৱা নাই ইহঁতৰ লগতে আহিলোঁ ওলাই এতিয়া বজাৰত সোমাম এইফালে বজাৰৰ দোকানী এগৰাকীৰ পৰা মই প্লামটো ল'লোঁ খাবৰ কাৰণে ফ্ৰীতে আৰু তাৰপিছত এইফালে মায়ে কিবাকিবি চব্জি লৈ আছে আৰু দেওবাৰ বজাৰখনলৈ গ'লে এনেই কিবা এটা ভাল লাগে আজি আনকালে মানে দিনত যোৱা হয় আজি সন্ধিয়া সময়ত গ'লোঁ সন্ধিয়া সময়তো ভালেই লাগে বস্তুবিলাক অকণমান কমত দিয়ে আৰু বজাৰ চজাৰ কৰি ল'লোঁ এইফালে এগালমান নেমু ওলাইছে 10 টকাত 7টাকৈ দি আছে সেইকাৰণে আমিও লৈ ল'লোঁ কেইবাটাও বজাৰ কৰি মেলি এতিয়া কুঁহিয়াৰ ৰস খালোঁ মোৰ মানে অলপ গণ্ডগোল হৈ আছে সেইকাৰণে কুঁহিয়াৰ ৰস খালোঁ পেটটো অলপ ভাল লাগক বুলি আৰু কুঁহিয়াৰ ৰস খাই মই ভালে পাওঁ দেই ওলাই গ'লে প্ৰায় খোৱা হয় এইফালে মোকে দেখি মায়ো খাওঁ বুলি ক'লে দুইজনীয়ে খাই ল'লোঁ খাই বৈ এতিয়া ঘৰলৈ বুলি আহিলোঁ ঘৰলৈ আহি এইবিলাক বজাৰ মানধনীয়া পাত পাই পিনে কিনি লৈ আহিছোঁ এইফালে ভাতকেৰেলা নেমু টেঙা আৰু লগতে চানা চটপটিও লৈ আহিলোঁ এইখিনি বাৰু আমাৰ ঘৰৰ ওচৰতে ল'লোঁ আৰু এয়াই বজাৰ বেছিকৈ নানিলোঁ অলপে চবৰে আনিলোঁ আৰু ভোট জলকীয়া এখিনি দেখিলোঁ সেইখিনিও লৈ আহিলোঁ আচাৰ বনাবলৈ আৰু তিয়ঁহ ওলাইছিলে তিয়ঁহ লৈ আহিলোঁ আমাৰ মানে প্ৰায় তিয়ঁহ খাই থকা হয় এয়া তিয়ঁহ আনিও লোকে মায়ে কাটি খালে লগতে ময়ো খালোঁ আৰু এইফালে চানা আনিছিলোঁ এয়াই আজিৰ বজাৰ আমাৰ ঘৰত ৰাতিও আচাৰ বনাই নহয় এইফালে ফেনৰ তলত শুকুৱাই আছে যিহেতু বতৰ একো ঠিক নাই বৰষুণ দি থাকে সেইকাৰণে ফেনৰ তলতে শুকুৱাই থৈছে আৰু এইফালে টক্সিও শুই আছে লগতে আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ বাই বাই